চাবা আমি যেতিয়া কিবা এটা বস্তুৰ পৰা আঁতৰি আহোঁ, কিবা এটা বস্তু হেৰুৱাওঁ, তেতিয়া সেই বস্তুৰ প্ৰতি আমাৰ মোহটো অকণমান বেছি জাগি যায়। মানুহে হেৰুৱাৰ সময়ত বেছি মৰম জাগে নেকি? নিশ্চয় সেইটো তেনেকুৱা এটা লাইন আছিলে, শাৰী এটা আছিলে অনুৰাধাৰ দেশত। মই সম্পূৰ্ণ শাৰীটো পাহৰিছোঁ, এনেকুৱাই আছিলে যে আঁতৰি যোৱাৰ সময়তেই চাগে বৃদ্ধি পায় মানুহৰ প্ৰতি মানুহৰ আকৰ্ষণ, এইদৰে আছিলে। গতিকে কিবা এটা বস্তু যেতিয়া আমি গম পাওঁ যে বস্তুটো হেৰুৱাম, থাকিলে আমি মূল্যটো নুবুজোঁ, কিন্তু যেতিয়া বস্তুটো আমাৰ পৰা আঁতৰি যাবলৈ লয় তেতিয়া আমাৰ মোহটো জাগি উঠে। চাবা আমি যেতিয়া কিবা এটা বস্তুৰ পৰা আঁতৰি আহোঁ, কিবা এটা বস্তু হেৰুৱাওঁ, তেতিয়া সেই বস্তুৰ প্ৰতি আমাৰ মোহটো অকণমান বেছি জাগি যায়। মানুহে হেৰুৱাৰ সময়ত বেছি মৰম জাগে নেকি? নিশ্চয় সেইটো তেনেকুৱা এটা লাইন আছিলে, শাৰী এটা আছিলে অনুৰাধাৰ দেশত। মই সম্পূৰ্ণ শাৰীটো পাহৰিছোঁ, এনেকুৱাই আছিলে যে আঁতৰি যোৱাৰ সময়তেই চাগে বৃদ্ধি পায় মানুহৰ প্ৰতি মানুহৰ আকৰ্ষণ, এইদৰে আছিলে। গতিকে কিবা এটা বস্তু যেতিয়া আমি গম পাওঁ যে বস্তুটো হেৰুৱাম, থাকিলে আমি মূল্যটো